Hi everyone, welcome to Laksh Online Training. মই জ্ঞানদীপ। মই আজি AI টুলছৰ ওপৰত ক্লাছ ল'বলৈ গৈ আছোঁ। AI মানে হ'ল আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। তো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইয়া AI নাম বহুত শুনিছা আৰু ইয়াৰ মাধ্যমে কেনেকৈ তুমি বিভিন্ন ধৰণৰ কাম বহুত ইজিলি 80% তোমাৰ কাম তুমি AIৰ মাধ্যমে কৰিব পাৰা। তো ব'লা মই তোমালোকক দেখাওঁ প্ৰেক্টিকেলি যে তুমি কেনেকৈ AIৰ মাধ্যমে AI টুলছৰ মাধ্যমে তোমাৰ কামবিলাক সহজভাৱে কৰিব পাৰা। তো প্ৰথমত তুমি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'বা। এতিয়া আমাৰ ফাৰ্ষ্ট টাস্ক হ'ল যে আমি কেনেকৈ AI টুলছ ইউজ কৰিম। AI টুলছ ইউজ কৰিবৰ কাৰণে তোমাৰ ইণ্টাৰনেট কানেকশ্যন হ'ব লাগিব আৰু প্লাছ তোমাৰ ব্ৰাউজাৰ অ'পেন হ'ব লাগিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত তুমি ইয়াত টাইপ কৰিবা AI। ইয়াত চাব পাৰা AI টুলছ লাইক ChatGPT ফৰ ফ্ৰী। তুমি ইয়াত ক্লিক কৰি দিবা। তুমি যেনেকৈ ইয়াত ক্লিক কৰিবা ইয়াত চাব পাৰা বিভিন্ন ধৰণৰ তোমাৰ AI টুলছ ইয়াত এভেইলেবল শ্ব' কৰি আছে, ঠিক আছে। তো ইণ্টাৰনেট কানেকশ্যন হ'ব লাগিব কেলৈ কি সি ডেটাবিলাক ৰিট্ৰিভ কৰিব। যেতিয়া তুমি কোনো ইনফৰমেশ্যন তাৰ পৰা বিচাৰিবা সি ইণ্টাৰনেটৰ মাধ্যমে তোমাক সেই ডেটাবিলাক কালেক্ট কৰি দিব। ইয়াত চাব পাৰা চেট ছনিক, মাইক্ৰ'ছফ্ট কোপাইলট, চব বিভিন্ন ধৰণৰ ইয়াত কি আছে আমাৰ এপ্লিকেশ্যনছ আছে, মানে AI এপ্লিকেশ্যন। কিন্তু আমি AI এপ্লিকেশ্যন ইমান গাল আছে, আমি কিছুমানে মানে আমি ইউজ কৰিব পাৰিম কেলৈ কি আদাৰৱাইজ তোমাৰ লগ ইন কৰিব লাগিব, ঠিক আছে। তো ইয়াৰ চবচে ইজি হ'ল যোনটো আমি ইউজ কৰোঁ বেচিকেলি সেইটো হ'ল অ'পেন AI চেট GPT। তুমি জাষ্ট ইয়াত টাইপ কৰি দিবা চেট GPT, এণ্টাৰ কৰিবা। তুমি যেনেকৈ চেট GPT এণ্টাৰ কৰিবা অট'মেটিকলি তাৰ ইণ্টাৰফেচ আহি যাব। তুমি লগ ইন কৰিব পাৰা, আপগ্ৰেড কৰিব পাৰা, ঠিক আছে। য'ত তুমি আৰু মানে ক'ব গ'লে একদম পাৰফেক্ট তোমাৰ তুমি যোনটো সুধিবা সেইটো আৰু পাৰফেক্টলি সি এনচাৰ দিব পাৰিব, ঠিক আছে। তো ইয়াত এইটো এনাফ, তুমি এইটোৰ মাধ্যমেও কৰিব পাৰা, যোনটো ফ্ৰী ভাৰ্চন সিহঁতৰ আছে তাতো কৰিব পাৰা। তেনেকৈ আৰু কি আছে, যেনেকৈ মই চেট GPT দেখালোঁ তেনেকৈ আমাৰ ইয়াত আছে আৰু 15 মোডছ। ইয়াত ক্লিক কৰা, ইয়াত চাব পাৰা মেটা AI, এইটো হ'ল ফেচবুকৰ AI, ঠিক আছে। দেন এমেজনৰ আছে, ডিপ চিক আছে, ঠিক আছে। এইবিলাক ফ্ৰীৱেৰ, ডিপ চিক, মেটা AI, যাৰ মাধ্যমে তুমি ফটো জেনেৰেট কৰিব পাৰা মেটা AIৰ মাধ্যমে। তো মই দেখাম এটা এটাকৈ। এতিয়া আমি চেট GPTত আহোঁ আৰু ইয়াত মানি লোৱা তুমি তোমাৰ এটা ৰিজিউমে বনাব বিচাৰিছা। চ' তাৰ কাৰণে তুমি জাষ্ট কিছুমান ৱৰ্ড প্ৰপাৰলি লিখিবা। মানি লোৱা মই এটা ৰিজিউমে বনাম, তো জেনেৰেট তো ইয়াত মই কি লিখিলোঁ, জেনেৰেট এ ৰিজিউমে ফৰ টিচিং এক্সপেৰিয়েঞ্চ মোৰ দেন 12 years, ঠিক আছে। এনেকৈ মই লিখি দিলোঁ জেনেৰেট এ ৰিজিউম ফৰ এ টিচিং এক্সপিৰিয়েঞ্চ মোৰ দেন 12 years কম্পিউটাৰ টিচিং মই লিখি দিওঁ আৰু স্পেচিফিক কৰি দিলোঁ কম্পিউটাৰ টিচিং এক্সপিৰিয়েঞ্চ মোৰ দেন 12 years। তাৰপিছত তুমি লিখি দিলা মই কোৱালিফিকেশ্যন জাষ্ট একদম হায়াৰ কোৱালিফিকেশ্যন দি দিলোঁ MCA, অ'কে। এনেকৈ মই দি দিলোঁ। তো এইটো ডিটেইলছ দিলোঁ এণ্ড নেম মই দি দিলোঁ ইয়াত মোৰ নাম দি দিওঁ। তো এনেকৈ মই মোৰ নামটো দি দিছোঁ, বাছ ইমানেই দিলোঁ, ঠিক আছে। চাওঁ এতিয়া সি কি ৰিজিউমে সি ক্ৰিয়েট কৰে, জাষ্ট ইয়াত ক্লিক কৰি দিলোঁ। তো উইদিন এ ছেকেণ্ড সি কি কৰিব, তোমাক এটা ৰিজিউমে ইয়াত তোমাক কেৰিয়াৰ অবজেক্টিভ, ৰিজিউমে ডিটেইলছ, 12 year অফ এক্সপিৰিয়েঞ্চ, ইয়াত মই কণ্টেক্ট নাম্বাৰ, ইমেইল এড্ৰেছ এইবিলাক দিয়া নাই। তো সি কি কৰিলে অট'মেটিকেলি বনাই দিলে। মই ইয়াত যদি নাম দি দিওঁ, ইনষ্টিটিউটৰ নাম দি দিওঁ, যি আছে। এতিয়া মই কি কৰিম, ইয়াক ক'ম যে মেক এ PDF। ইয়াত চাব পাৰে ই অলৰেডি সুধি আছে। চ' মই তাক কওঁ যে মোক PDF লাগিব, ক্ৰিয়েট এ PDF। য়েছ, ক্ৰিয়েট এ PDF, ইয়া ৱৰ্ড, জাষ্ট ইয়াত
কৰি দিয়া ইয়া ফিৰ তুমি ৱৰ্ড কৰা তেতিয়াহ'লে এডিট কৰিব পাৰিবা চ' ইয়াত আগেইন তাক কৈ দিয়া চেট কৰা তাৰ লগত তাক তুমি কৈ দিয়া যে এইটো কৰি দেখুৱা তো ই ইমিডিয়েটলি তোমাক চাব পাৰা ডাউনলোড জ্ঞানদীপ মণ্ডল ৰিজিউমে ডক ফাইল তো ইয়াত তুমি জাষ্ট ক্লিক কৰিবা এতিয়া তুমি চাব পাৰা মোৰ যোনটো ৰিজিউমে হি ৰেডি কৰি দিলে মই জাষ্ট ইয়াত যাম য'ত ডাউনলোড কৰা আছে এণ্ড ইয়াত ডাবল ক্লিক কৰি দিম ইয়াত যেনেকৈ মই ডাবল ক্লিক কৰিম মোৰ ৰিজিউমে ৰেডি এতিয়া ইয়াত জাষ্ট মোৰ কিছুমান এডিট কৰিব লগা আছে বাছ এতিয়া ইয়াত মই কিছুমান বস্তু এডিট কৰিম আৰু মোৰ পাৰফেক্টলি মোৰ ৰিজিউমে ক্ৰিয়েট হৈ গ'ল চাব পাৰা ঠিক আছে তো আই থিংক তোমালোকে বুজি পাইছে যে কেনেকৈ আমি চেট জিপিটিৰ মাধ্যমে আমি আমাৰ কামবিলাক কিমান সহজভাৱে মানে ইয়াত আমাৰ 80% কাম হি কৰি দিছে ইয়াত এডিট কিছুমান চেঞ্জেছ কৰিব লাগে যোনটো তুমি নাজানা সেইটো ডিলিট কৰি দিবা বাদ বাকী তুমি এতিয়া ইনষ্টিটিউটৰ নাম এইবিলাক তুমি তাতো লিখিব পাৰা আদাৰৱাইজ তুমি ইয়াত আহি কিনে ইয়াত এডিট কৰিবা যেনেকৈ ফোন নম্বৰ ইমেইল এড্ৰেছ চিটি ঠিক আছে এইবিলাক তুমি ইয়াত চেঞ্জেছ কৰিব পাৰা তো আই থিংক এইটো হ'ল এটা চিম্পল টাস্ক মই তোমালোকক দেখালোঁ একদম চিম্পল নেক্সট মানি লোৱা মই এতিয়া এটা প্ৰেজেণ্টেশ্যন দিব বিচাৰিছোঁ ক্লাউড কম্পিউটিং তোমালোকে ক্লাউড কম্পিউটিং নাম বহুত শুনিছা ক্লাউড কম্পিউটিং হয় কি তো ক্লাউড কম্পিউটিং মই চিম্পলি তোমালোকক মোৰ ভাষাত বুজাই দিওঁ যে ক্লাউড কম্পিউটিং মানে হ'ল য'ত তুমি তোমাৰ ডেটাবিলাক ছেফলি ৰাখিব পাৰা তুমি বিভিন্ন ধৰণৰ এপ্লিকেশ্যন ৰান কৰিব পাৰা ঠিক আছে এটা চাৰ্ভাৰ য'ত তুমি তোমাৰ ডেটা ৰাখিব পাৰা তোমাৰ মোবাইল ইয়া তোমাৰ কম্পিউটাৰ কোনো ধৰণৰ হেম্পাৰ নহ'ব তোমাৰ কম্পিউটাৰ বেয়া হৈ গ'লে ইয়া তোমাৰ মোবাইল যদি চুৰি হৈ যায় ইয়া তোমাৰ ওচৰত নাই মোবাইলটো কিবা কাৰণে তুমি হেৰাই পেলালা তেতিয়াও হ'লেও তুমি ডেটাবিলাক এক্সেছ কৰিব পাৰিবা উইথ দ্য হেল্প অফ ইমেইল এড্ৰেছৰ কিবা এটা কোড থাকিব যাৰ মাধ্যমে তুমি তোমাৰ ডেটা আৰামছে এক্সেছ কৰিব পাৰিবা তো এতিয়া মই যেনেকৈ ক্লাউড কম্পিউটিঙৰ বিষয়ত নাজানো তো মই চিম্পলি ইয়াক কৈ দিওঁ জেনেৰেট এ ক্লাউড কম্পিউটিং topic to make a presentation এইটো লিখাৰ লগে লগে হি কি কৰিব জাষ্ট তুমি ইয়াত ক্লিক কৰা ইয়াত তুমি চাব পাৰা হি ক্লাউড কম্পিউটিঙৰ বিষয়ত বিভিন্ন ডিটেইলছ তোমাৰ কাৰণে লৈ আহিলে ঠিক আছে এতিয়া চিম্পলি তুমি পিপিটি লাগে তুমি ইয়াত য়েছ কৰি দিয়া য়েছ লিখি দিয়া আৰু হি তোমাৰ কাৰণে এটা পিপিটি প্ৰেজেণ্টেশ্যন হি বনাই লৈ আনিব তো ইয়াত মই আৰু এবাৰ য়েছ দিব লাগিব কেলৈ কি হি সুধি আছে যে এইবিলাক টপিকৰ ওপৰত বনাম তো বাছ য়েছ কৰিলোঁ অট'মেটিকেলি হি কি কৰিব ক্ৰিয়েট কৰা আৰম্ভ কৰি দিব আৰু তোমাৰ কাৰণে এটা পিপিটি ৰেডি কৰি দিব তো ইয়াত চাব পাৰা ডাউনলোড ফিউচাৰ ফৰ ক্লাউড কম্পিউটিং প্ৰেজেণ্টেশ্যন ইয়াত ক্লিক কৰা তো এইটো প্ৰথমত ডাউনলোড হ'ব ইয়াত চাব পাৰা ডাউনলোড হৈ গ'ল এতিয়া এইটো ইয়াত মই ক্লিক কৰোঁ আৰু আমাৰ পিপিটি ৰেডি এতিয়া পিপিটি ৰেডি হৈ গ'ল কিন্তু ইয়াত কোনো ধৰণৰ তুমি ফৰ্মেটিং নোপোৱা তুমি ইয়াত চাব পাৰা ক্লাউড কম্পিউটিঙৰ বিষয়ত ইয়াত কিছুমান ডিটেইলছ হি দি দিছে চ' এতিয়া তুমি এইটো পঢ়িবা আৰু ৰেক্টিফাই কৰিবা যদি কোনো ধৰণৰ হি ভুল কৰিছে অ'কে চ' আমি চিম্পলি এইটো এডিটেবল মোডত লৈ যাওঁ এডিটেবল মোডত লোৱাৰ পিছত আমি চিম্পলি যামগৈ ডিজাইনত যোৱাৰ পিছত আমি যেনেকৈ যিকোনো থিমছ এপ্লাই কৰি দিম আৰু তাৰপিছত লাহে লাহে আমি যি চেঞ্জেছ কৰিব লাগে এইবিলাক ইয়াত আমি কৰিব পাৰোঁ তো তোমালোকে চালা কেনেকৈ AI টুলছৰ মাধ্যমে আমি কিমান ধুনীয়াকৈ আমাৰ প্ৰেজেণ্টেশ্যন ইয়া আমাৰ ৰিজিউমে আমি আমাৰ হিচাপত বনাব পাৰোঁ অ'কে তো মই আৰু এটা টুল অনলি চেট জিপিটি দেখাইছোঁ এতিয়া মই মেটা AI দেখাই দিওঁ তো মেটা AI কি কৰিব মেটা AIৰ মাধ্যমে তুমি একচুৱেলি ফটোজবিলাক খুব ধুনীয়াকৈ বনাব ইয়াত জেনেৰেট কৰিব পাৰিবা একচুৱেলি আমি চেট জিপিটিৰ মাধ্যমেও বনাব পাৰোঁ কিন্তু ইয়াত তোমাৰ বেটাৰ আৰু খুব ধুনীয়াকৈ দেখাব ঠিক আছে তো মানি লোৱা মই ইয়াত চিম্পলি ইয়াত মই লিখিম ক্ৰিয়েট এ image rat and lion
in the jungle. ঠিক আছে, তো সিম্পল মই এটা সেন্টেন্স লিখিছোঁ, ক্ৰিয়েট এ ইমেজ ৰেট এণ্ড লায়ন ইন দ্য জংগল। এইটো লিখাৰ পিছত যেতিয়া মই ইয়াত ক্লিক কৰিম এই এৰো মাৰ্কত, সি কি কৰিব, জেনেৰেট কৰা ষ্টাৰ্ট কৰি দিব। তো ইয়াত চাব পাৰা আৰামছে তোমাৰ AI ইমেজ জেনেৰেট হৈ গ'ল। জাষ্ট তুমি ইয়াত ক্লিক কৰা, এইটো তোমাৰ ডাউনলোড হৈ যাব। এতিয়া আমাৰ ডাউনলোড হৈ গ'ল। লেটছ চি কি আহে, কি ধৰণৰ পিকচাৰ তুমি চাব পাৰা, এইটো আমি চাই লওঁ। তো ইয়াত চাব পাৰা কিমান ধুনীয়াকৈ, কিমান পাৰফেক্ট তোমাৰ পিকচাৰ বনাই দি দিছে। তো আই থিংক তোমালোকে বুজি পাইছা AI টুলছ কেনেকৈ ইউজ কৰিব লাগে। তো আজি ইয়াতে সমাপ্ত কৰোঁ আজিৰ ক্লাছটো। তোমালোকে এইবিলাক ঘৰত প্ৰেক্টিছ কৰি চাবা AI টুলছৰ হেল্প লৈ কিনে। নেক্সট ক্লাছত আৰু কিছুমান টিপছ এণ্ড ট্ৰিক্স টেকনিক্স মই লৈ আনিম। AI টুলছৰ মাধ্যমে আমি কেনেকৈ কৰিব পাৰোঁ সেইবিলাক মই আগেইন দেখাম তোমালোকক। তো আজি ইয়াতে সমাপ্ত কৰোঁ। থেংক ইউ, বাই বাই, টেক কেয়াৰ। যদি তোমালোকে আমাৰ ভিডিঅ'ছবিলাক চাই ভাল পাই আছা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা, কমেণ্ট কৰিবা। থেংক ইউ।